মহিলাসকলে কৰা 7টা কাম যাৰ দ্বাৰা আমাৰ ঘৰসমূহত বৰকত খুব কম হয়। কি হয় সেই কামকেইটা চাওঁচোন আহক। সেই কামকেইটা হ'ল 1 নম্বৰ, গোসল নকৰাকৈ গা ধোৱা। আমি গা ধোৱাৰ আগত ভালদৰে গোসল কৰি ল'ব লাগে। 2 নম্বৰ হৈছে নাপাক অৱস্থাত গা নোধোৱাকৈ কাম কৰা। আমি যেতিয়া নাপাক হওঁ বা বেয়া অৱস্থাত থাকোঁ তেতিয়া আমি গা চা ধোৱাৰ পাছতহে আমি কাম কৰিব লাগে। 3 নম্বৰ হৈছে গোসলখানাত প্ৰস্ৰাৱ কৰা। আমি গোসলখানাত কেতিয়াও প্ৰস্ৰাৱ কৰিব নালাগে। প্ৰস্ৰাৱ কৰা ঘৰতহে প্ৰস্ৰাৱ কৰিব লাগে। 4 নম্বৰ হৈছে গোসলখানাত কথা পতা। আমি যেতিয়া গা ধুই থাকোঁ বাহিৰৰ পৰা কোনোবাই কথা পাতি থাকিলেও কেতিয়াবা কিছুমানে পাতি থাকে, তেনে কৰিব নালাগে। 5 নম্বৰ হৈছে গোসল কৰোঁতে বহি গোসল নকৰা। মানে আমি সদায় গোসল কৰোঁতে থিয় হৈ কৰিব নালাগে, আমি বহিহে কৰিব লাগে। মানে মহিলাসকল, বিশেষকৈ মহিলাসকলে বহি কৰিব লাগে। 6 নম্বৰ হৈছে পুৰুষ আৰু মহিলাই একেলগে গোসল কৰা। আমি গোসল কৰাটো এটা ফূৰ্তি হিচাপে ল'ব নালাগে। আৰু 7 নম্বৰ হৈছে গোসল কৰাৰ আগতেই আমি নিয়তটো কৰিব লাগে। আৰু গোসলৰ বিষয়ে মই আগৰ এটা ভিডিঅ'টো ভালকৈ বহলাই থৈছোঁ,